আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। এতিয়া আপুনি জানি লওক এই 2025 বৰ্ষৰ জুলাই মাহটোত আপুনি কেনেধৰণৰ ধনাত্মক ফলাফল লাভ কৰিব তাৰেই তথ্য। জুলাই মাহটো কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে নতুন সুযোগ আৰু প্ৰত্যাহ্বানৰ সময় হ'ব পাৰে। এই মাহত আপুনি আপোনাৰ কেৰিয়াৰত নতুন কাম আৰম্ভ কৰাৰ সুযোগ পাব, কিন্তু আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ আপুনি অতিৰিক্ত কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা কৰিব লাগিব। ইয়াৰ উপৰিও আপুনি আপোনাৰ বন্ধুসকলৰ সৈতে খোজ কঢ়া বা মনোৰঞ্জনৰ সৈতে জড়িত কামত সময় কটাবলৈ সুযোগ পাব, যিয়ে আপোনাক আপোনাৰ জীৱনৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব। ঘৰুৱা ফ্ৰণ্টত আপোনাৰ পৰিয়ালত এটা লেংগিকেল কামৰ সৈতে জড়িত পৰিকল্পনা থাকিব আৰু আপুনিও কোনো আত্মীয়ৰ ওচৰলৈ যাবলৈ আমন্ত্ৰণ পাব, যিয়ে আপোনাক আপোনাৰ সম্পৰ্ক শক্তিশালী কৰাত সহায় কৰিব। এতিয়া আপুনি জানি লওক আপুনি এই মাহত কেনেধৰণৰ সাৱধান হ'ব লাগিব বা সাৱধান অৱলম্বন কৰিব লাগিব। এই জুলাই মাহটো কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে বিশেষকৈ শিশুসকলৰ শিক্ষাৰ সৈতে জড়িত সমস্যাৰ সমাধান বিচাৰি উলিওৱাৰ সময়। কিন্তু এই সমস্যাৰ সমাধান পাবলৈ কিছু সময় অপেক্ষা কৰিব লাগিব। গতিকে ধৈৰ্য আৰু শক্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ উপৰিও আপুনি আনক সমালোচনা কৰাৰ পৰা হাত সাৰিব লাগিব, কাৰণ ই আপোনাৰ আত্মসন্মানত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। আপুনি আপোনাৰ চিন্তা আৰু অনুভৱক ইতিবাচক দিশত ৰাখিবলৈ লাগিব আৰু আনৰ প্ৰতি সহানুভূতি আৰু বুজাবুজি দেখুৱাব লাগিব। আৰ্থিক বিষয়ত আপুনি সাৱধান হ'ব লাগিব আৰু চিন্তা কৰি আপোনাৰ আৰ্থিক সিদ্ধান্ত ল'ব লাগিব, যাতে আপুনি কোনো ধৰণৰ আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া নহয়। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি হয়তো সুযোগ পাব, কিন্তু চিন্তা কৰিবলৈ বেছি সময় লোৱা উচিত নহ'ব। আপুনি আপোনাৰ সিদ্ধান্তসমূহ চিন্তাশীল আৰু দ্ৰুতভাৱে ল'ব লাগিব, যাতে আপুনি এই সুযোগসমূহ সম্পূৰ্ণ সুবিধা ল'ব পাৰে। আপুনি আপোনাৰ কৰ্মচাৰীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, যাতে আপোনাৰ সকলো কাম সুচাৰুৰূপে কৰা হয়। অৱশ্যে ধৈৰ্য ধৰিব লাগিব, কাৰণ আপোনাৰ কামটো অলপ লেহেমীয়া হ'ব পাৰে। এই সময়ত আপুনি
কোনো ডাঙৰ লাভ কামনা কৰা অলপ ৰিস্ক হ'ব পাৰে আৰু ৰিস্ক লোৱাৰ পৰা আপুনি বিৰত থাকিব লাগিব, কাৰণ ই আপোনাৰ ক্ষতি কৰিব পাৰে। ইয়াৰ বাহিৰেও লেনদেনৰ বিষয়ত সাৱধান হ'ব লাগিব, যাতে আপুনি কোনো ধৰণৰ আৰ্থিক ক্ষতিৰ সন্মুখীন নহয়। এইবাৰ চাকৰি পেছাদাৰী ব্যক্তিসকলৰ বাবে ভাল হ'ব, কাৰণ তেওঁলোকৰ ছিনিয়ৰ অফিচাৰে তেওঁলোকৰ কামত সুখী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, এই সময়ত আপোনাৰ জীৱনত পুৰণি বন্ধুৰ সৈতে মিলনৰ সুযোগ থাকিব, যিয়ে আপোনাৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা আনিব। আপোনাৰ পৰিয়াল আৰু পত্নী বা স্বামীৰ সহযোগিতাই আপোনাৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি কৰিব, যিয়ে আপোনাক আপোনাৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ এক সুচল পথ দেখুৱাব। কিন্তু প্ৰেমৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, কাৰণ যিকোনো ভুল পদক্ষেপে আপোনাৰ সম্পৰ্কক নষ্ট কৰিব পাৰে। আপুনি আপোনাৰ সম্পৰ্কৰ ওপৰত সততা আৰু আত্মবিশ্বাস বজাই ৰাখিব লাগিব, যাতে আপোনাৰ সম্পৰ্ক শক্তিশালী আৰু সুস্থিৰ হৈ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ, স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি আপোনাৰ বিশেষ যত্ন ল'ব লাগিব, কাৰণ ডায়েবেটিছ আৰু ৰক্তচাপৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। ইয়াৰ বাহিৰেও মানসিক চাপে আপোনাৰ জীৱনত আধিপত্য বিস্তাৰ কৰিব পাৰে, আৰু ইয়াক আপুনি নিদিব এনে ধৰণৰ সুবিধা ল'বলৈ। তাৰ কাৰণে আপুনি সাৱধান হ'ব লাগিব, কাৰণ ই আপোনাৰ স্বাস্থ্যক আৰু অধিক বেছি বেয়া কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ পৰিয়ালত পত্নী বা স্বামীৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ চিন্তাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব, নিয়মীয়াকৈ চেক কৰিব আৰু সুস্থ জীৱনশৈলী গ্ৰহণ কৰি আপুনি আপোনাৰ পত্নী বা স্বামীৰ স্বাস্থ্য উন্নতি কৰিব পাৰিব। এতিয়া আপুনি জানি লওক, এই 2025 বৰ্ষৰ জুলাই মাহটোত আপুনি কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব। ডায়েবেটিছ আৰু ৰক্তচাপৰ সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ ব্যায়াম কৰক আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক। মানসিক অশান্তিৰ পৰা আপুনি এৰাই চলিবলৈ ধ্যান, যোগ, আপুনি এইবোৰ অভ্যাস কৰক। আপুনি আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক আৰু নিয়মীয়াকৈ সেইবোৰ চিকিৎসকৰ ওচৰত আপুনি গৈ অলপ ধ্যান ৰাখিব আপোনাৰ নিজৰ ওপৰত। আপোনাৰ ব্যৱসায়ত যত্ন লওক আৰু যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে যত্ন লওক। আপোনাৰ সম্পৰ্কৰ ওপৰত সৎ আৰু আস্থা ৰাখক আৰু সততা আৰু প্ৰেমৰ ওপৰত আস্থা বজাই ৰাখক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক
খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আমি আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।